চাওক এছআৰ মানে হ'ল স্পেচিয়েল ৰিভিজন মানে এইটো ৰিভাইজ কিন্তু সেই এছআৰৰ নামত অসমৰ বিজেপি চৰকাৰে বিভিন্ন সমষ্টিৰ নিৰীহ জনসাধাৰণৰ ওপৰত যি জ্বলাকলা নমাই আনিছে যি অত্যাচাৰ উৎপীড়ন কৰিছে তাতে গোটেই অসমৰ সৰ্বগোষ্ঠীৰ জনসাধাৰণ এইটো ধিক্কাৰ জনাই আছে। আপোনালোকে দেখিছে যে বৰাকভেলীৰ সুমন চৌধুৰী নামৰ এজন বিএলঅ তেওঁ নিজে কি ষ্টেটমেণ্ট দিছে সেইটো আপোনালোকে দেখিবলৈ পাইছে। তেওঁৰ এতিয়া চাকৰিৰ প্ৰতি ভাবুকি আহিছে আৰু আপোনালোকে দেখিছে বকৰ যিটো ৰাতি সমজিলাত বিজেপিৰ কিছু কৰ্মীকৰ্তা এই অফিসখন দখল কৰি সেই অফিসত যায় এই এছআৰৰ নামত কিছু মানুহৰ এনে যধে মধে কিছু মানুহৰ নামত ফৰ্ম 7 দ্বাৰা মানে কমপ্লেইন দি আছে এপ্লিকেশন কৰি আছে সেইবোৰৰ যধে মধে মানুহৰ নাম ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰিছে। তেওঁলোকে বাহানা কৰিব বিচাৰিছে যে আমি মৃত্যু মানুহৰ নাম কৰ্তন কৰাৰ কাৰণে কাম কৰি আছো। আচলতে মৃত্যুৰ নামত গোটেই জীৱিত সন্মানীয় ভোটাৰৰ নাম কৰ্তন কৰি আছে। এইটো গোটেই অসমত বিজেপি চৰকাৰক ধিক্কাৰ জনাই আছে। আমি এই চৰকাৰক প্ৰত্যাহ্বান জনাব বিচাৰিছো ৰাইজৰ দলৰ পক্ষৰ পৰা। আপোনালোকে দেখিছে এই এছআৰ সম্পৰ্কে আমাৰ ৰাইজৰ দলৰ সন্মানীয় সভাপতি অখিল গগৈ দেৱ প্ৰথমে বিজেপিৰ সভাপতিয়ে কেনেকৈ কনফাৰেন্সৰ জৰিয়তে কেনেকৈ নিৰ্দেশ দিছিল অসমৰ 60টা সমষ্টিৰ পৰা ভোটাৰৰ নাম কৰ্তন কৰিব লাগে সেই কথাও তেওঁ উদঙাই দিছিল। আৰু যিটো বকত অফিসত সমজিলা ডিসি অফিসত যিটো বিজেপি কৰ্মীকৰ্তাৰ সেই কথাও আপোনালোকে মিডিয়াৰ জৰিয়তে দেখিবলৈ পাইছে। আমি আজি ধিক্কাৰ জনাইছো, আমি এইটো প্ৰতিবাদ কৰিব বিচাৰিছো কৰি আছো। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি সাৱধান বাণী শুনাব বিচাৰিছো ৰাইজৰ দলৰ পক্ষৰ পৰা। আজি আমাৰ বীৰসিং জৰুৱা 9 নং বীৰসিং জৰুৱা নৱগঠিত সমষ্টিত এই সমষ্টিত যদি এনেকৈ অন্যায়ভাৱে এজন ভোটাৰৰ নাম কৰ্তন কৰা হয় তেনেহলে মই প্ৰত্যাহ্বান জনাব বিচাৰিছো এইজন অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিখন চকী আছে সেই চেয়াৰৰ ঠেং ভাঙি দিয়াৰ কাৰণে আমি প্ৰস্তুত আছো আৰু আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি তুলিম। সেই কাৰণে আমি সতৰ্ক কৰি দিব বিচাৰিছো আৰু লগতে গোটেই অসমৰ আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহক এটা অনুৰোধ কৰিব বিচাৰিছো যে আপোনালোকৰ ভোটাৰ লিষ্টৰ যিটো খচৰা সবেই চাই থাকক, দেখি থাকক, নিজে পৰীক্ষা নিৰীক্ষা কৰক কেতিয়া কোন ভোটাৰ লিষ্টৰ নাম কৰ্তন কৰে। যদি কৰে তেতিয়া আমাৰ ৰাইজৰ দলৰ আমাক জনাব, আমি সেইটো তাতে যাই উপস্থিত হৈ আমি একদম ব্যাপক আন্দোলন কৰিম, আমি প্ৰতিবাদ জনাম।